অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিবলৈ পাইছো যে এই কেইদিন ধৰি অচিনাকি এটা শব্দ ব্যৱহাৰ কৰি আছে। কিছুদিন আগতে তেওঁলোকে মিয়া মুছলমান পমুৱা বিভিন্ন ধৰণৰ কথা কৈ তেওঁলোকে অত্যাচাৰ কৰিলে, ভাৰতীয় মানুহক উচ্ছেদ কৰিলে, ভাৰতীয় মানুহক পুছবেক কৰিলে। কিন্তু এতিয়া এই অচিনাকি আসলতে আমি ইয়াৰ দ্বাৰা বুজিব পাৰিছো যে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ যি চকীডাল আছে এই চকীটো 2026ত চাগে ৰাইজৰ বাবে কিন্তু অচিনাকি হৈ পৰিব। দিলীপ শইকীয়া ডাঙৰীয়াৰ বিটিআৰত কোনো মানুহে চিনি নাপায়। তেওঁ বিভিন্ন ধৰণৰ কথা এতিয়া ক'বলৈ ধৰিছে। চাওক, বিটিআৰৰ মানুহে বহু কষ্ট কৰি এই শান্তিৰ বাতাবৰণ আনিছে। কোনো ধৰণৰ মাটিক লৈ সংঘাত হোৱাটো আমি নিবিচাৰো, অশান্তি হোৱাটো আমি নিবিচাৰো। গতিকে দিলীপ শইকীয়াই যাতে এনেকুৱা ধৰণৰ তৰল মন্তব্য নকৰে। সি যি জাতি হওক, সি জনজাতি হওক, কোনো ধৰণৰ কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে যাতে তেওঁলোকে মাত নামাতে। বিটিআৰৰ মানুহখিনি মানে বহু কষ্টৰ ফলত যি শান্তি পাইছে এই শান্তিত তেওঁলোকে থকাৰ কাৰণে কাম কৰিব লাগে। নহলে বিজেপি দলটো কিন্তু বিটিআৰত সকলোৰে বাবে এদিন অচিনাকি হৈ পৰিব। নাই, আমাৰ এইটো সাধাৰণ সভা, আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ হকে আমি ইয়াত আলোচনা কৰি আছো। বিটিআৰ নিৰ্বাচনত আমি কি সিদ্ধান্ত ল'ম নল'ম এতিয়ালৈকে কোনো ধৰণৰ আমি চিন্তা চৰ্চা কৰা নাই। আমাৰ কৰ্মকৰ্তাসকলক আমি তেওঁলোকে আলোচনা কৰিব দিছো যে আগৰ পৰা আৰু এতিয়ালৈকে আমি কিটো পৰ্যায়ত আছো সেই বিষয়টো আমি তেওঁলোকক আলোচনা কৰিব দিছো। কি কৰিলে আমাৰ সংখ্যালঘু জাতি জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে আমি মিলাপ্ৰীতিৰে থাকিব পাৰিম। কাৰণ এইটো বিটিচি কক বা বিটিআৰে কক, ইয়াত যিটো আমাৰ বড়ো জাতি জনগোষ্ঠী আছে তেওঁলোকৰ লগত মিলিজুলি আমাৰ অন্যান্য জাতি জনগোষ্ঠী মানে উন্নয়ন কৰিব লাগিব। তেওঁলোকক লগত তেওঁলোকে য'ত থাকিব নিৰ্বাচনত আমি তাতেই থাকিব লাগিব। আমি বিজেপিৰ লগত থাকিলে নহ'ব, অৰূপদাৰ নিচিনা মানুহৰ লগত আমি থাকিলে নহ'ব। গতিকে আমি এটা সিদ্ধান্ত নিশ্চয় ল'ম যে বড়ো জাতি জনগোষ্ঠী য'ত আছে আমি তাতে থাকিম। তেওঁলোকক আমি অনুৰোধ কৰিম যে আমাৰ পিছপৰা সংখ্যালঘু জাতি জনগোষ্ঠীটোক আপোনালোকে শান্তিত ৰাখক বা উন্নয়ন কৰাত লৈ যাওক। আমাৰ সংখ্যালঘু জাতি পিছপৰা জাতি জনগোষ্ঠীৰ লোককো ছাত্ৰ ছাত্ৰীকো আমি IPS বনাব লাগিব, APS বনাব লাগিব, IRS বনাব লাগিব। অন্যথা আমাৰ জাতি জনগোষ্ঠীটো বহুত পিছুৱাই যাব। গতিকে আমি অকলশৰীয়াকৈ কোনো এই সিদ্ধান্তটো আমি নলওঁ। আমাৰ আৰু এই বিষয়ে সময় আছে, অনাগত দিনত এই বিষয়ে আলোচনা কৰিম। আজি যিহেতু আমি ইয়াত আলোচনা কৰিছোঁ, পৰৱৰ্তী সময়ত আমাৰ গোৰেশ্বৰতো এখন সভা আছে, সেই সভাতো আলোচনা কৰা হ'ব। যদি কাৰোবাক সমৰ্থন দিব লাগে দিয়া হ'ব, যদি আমাৰ সংখ্যালঘু বুদ্ধিজীৱী বা আমাৰ সংগঠনৰ বিষয়ববীয়াসকলে দিব নালাগে বুলি কয় তেতিয়া দিয়া নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।